আজি আমি গৰাখহনীয়া বিজ্ঞানসন্মত স্থায়ী প্ৰতিৰোধ দাবীত গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ সংগ্ৰাম কমিটিৰ পক্ষৰ পৰা আমি এই জলেশ্বৰ ভিডিঅ'ৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা জলসম্পদ মন্ত্ৰীক স্মাৰকপত্ৰ দিয়াৰ কাৰণে আহিছোঁ। আপোনালোকে জানে আজি আমি জলেশ্বৰ ফেৰীঘাটৰ পৰা এটা সমদল উলিয়াই আমি ইয়ালৈকে আহিছোঁ। আপোনালোকে জানে আমাৰ গোটেই ৰাজ্যত গৰাখহনীয়া হৈ আছে। প্ৰতি বছৰ হাজাৰ হাজাৰ বিঘা ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গৈ আছে। সেইকাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে আমাৰ ৰাজ্যৰ মূলত দুটা সমস্যা, এটা হ'ল বানপানীৰ সমস্যা, এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি অতি দ্ৰুত বানপানীৰ সমস্যা সমাধান কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ গৰাখহনীয়াৰ যিটো সমস্যা, এইটো গোটেই ৰাজ্যত যেনেকুৱা হৈ আছে তাতকৈ বেছিকৈ ভয়াৱহ গৰাখহনীয়া হৈ আছে আমাৰ দক্ষিণ পাৰৰ মানে অবিভক্ত গোৱালপাৰা জিলাৰ দক্ষিণ পাৰ। আপোনালোকে জানে খৰমুজাৰ পৰা আৰম্ভ কৰি মানকাছাৰ বৰ্ডাৰলৈকে এই বিস্তীৰ্ণ অঞ্চলত আপোনালোকে ফকীৰগঞ্জ অঞ্চল ধ্বংস হৈ গ'ল। আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ মোৱামাৰী, তুলসীবাৰী, তাৰাংগাপুৰ এই অঞ্চলতো গৰাখহনীয়া হৈ আছে। আমি আমাৰ চৰকাৰৰ ওচৰত যিহেতু আজি সবকা সাথ সবকা বিকাশৰ কথা কৈ আছে আমাৰ চৰকাৰে, আমাৰ এই বিস্তীৰ্ণ অঞ্চলৰ লাখ লাখ মানুহৰ আজি যে ভয়াৱহ অৱস্থা হৈছে, দুৰ্বিষহ অৱস্থা হৈছে, গৰাখহনীয়াত বিধ্বস্ত হৈ গৃহহাৰা হৈছে। আৰু এই মানুহবিলাকে যে আজি বিভিন্ন ঠাইত নিজাববীয়াকৈ এটা থকাৰ ব্যৱস্থা কৰি আছে, তেওঁলোকক আজি বিভিন্ন ধৰণৰ হেৰাছমেণ্ট কৰি আছে সন্দেহজনক নাগৰিক হিচাপে। আমি সেই চৰকাৰৰ ওচৰত অবিলম্বে দাবী জনাইছোঁ অতি দ্ৰুত বিজ্ঞানসন্মত এটা মাষ্টাৰ প্লানৰ আঁচনি গ্ৰহণ কৰি বানপানী সমস্যা আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগে। খহনীয়া প্ৰীতি লোক আপোনালোকে জানে আমি প্ৰতি বছৰ আমাৰ অঞ্চলৰ বিভিন্ন হাজাৰ হাজাৰ মানুহৰ ক্ষতিগ্ৰস্ত হৈ আছে, খহনীয়া হৈ আছে। খহনীয়া লোকক আমি দুটা দাবী কৰিছোঁ। এটা হৈছে প্ৰথমতে যিসকল মানুহৰ খহনীয়া হয় তেওঁলোকৰ এটা তালিকাভুক্ত কৰিব লাগে। আজি আমি এই জিলাৰ পৰা কোনো অন্য জিলাত গ'লেও যাতে তেওঁলোকে ক'ব নোৱাৰে যে তেওঁলোকে বাংলাদেশী, কাৰণ তেওঁলোকৰ প্ৰমাণ পত্ৰ তেতিয়া থাকিব। আমি প্ৰমাণ পত্ৰ বিচাৰিছোঁ আৰু উপযুক্ত স্থানত পুনৰ্বাসনৰ ব্যৱস্থা কৰাৰ কাৰণে এই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।